গুড ইভিনিং জনাইছোঁ সকলোকে মোৰ ইউটিউব মিনি ব্লগলৈ আমি যাবলৈ ওলাইছোঁ মহানগৰ তেজপুৰত আৰু এয়া হৈছে হলেশ্বৰ আৰু এয়া হৈছে গণেশ ঘাটত এতিয়া যিহেতু বহুত মানুহৰ গৰম দিছে অলপমান কুঁহিয়াৰৰ ৰস খাই ল'লোঁ আৰু এইটো হৈছে গণেশ ঘাটত থকা গণেশ মন্দিৰটো আৰু ইয়াতে বহুত ভক্ত সমাগম হয় যিহেতু আজি শাওণ মাহৰ একেবাৰে শেষৰটো ৰবিবাৰ আৰু ইয়াতে পানী তুলিবলৈ আহে। এয়া হৈছে গণেশ ঘাট আৰু গণেশ ঘাটত মানে আমাৰ যিটো ব্ৰহ্মপুত্ৰ নদীৰ ওচৰেৰে গৈছে এয়া ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াতে মানে পানী তুলিবলৈ আহে আৰু পাই গ'লোঁ মহাভৈৰৱ মন্দিৰ আৰু ইয়াতে পানী তুলি সকলোৱে ৰাতিপুৱাৰ পৰা লাইন ধৰি থাকে। এয়া হৈছে মহাবাৰ নতুনকৈ মূৰ্তি এটা বনাই আছে। এয়া হৈছে মহাভৈৰৱ আৰু এইটো হৈছে শনি মন্দিৰ আৰু প্ৰণাম জনাই সকলোৰে মংগল হওক তাকে কামনা কৰিছোঁ আৰু এই শাওণ মাহৰ পবিত্ৰ দিনত সকলোকে মোৰ পুনৰবাৰ কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ। যাতে সকলোৰে মংগল হওক আৰু এনেদৰে উভতিলোঁ মোহন আৰু মই দুয়ো অলপমান জুচ খাই লৈ আজিলৈ ভিডিঅ'টো ইমানেই বাই বাই।